দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত হঠাৎ এটা বিকট শব্দই কপাই যোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা বিকট শব্দই মধ্যম আকাশৰ পৰা ৰিমোট সদৃশ এটা সামগ্ৰী সৰি পৰাৰ পাছতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে ব্যাপক চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ক'ত সংঘটিত হৈছে সমগ্ৰ ঘটনা প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনাৰ চেষ্টা কৰিছে এটা বিকট শব্দই হঠাৎ জোকাৰি গৈছে সমগ্ৰ ৰাজ্য গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো আকাশ মাৰ্গৰ পৰা খহি পৰা এটা জ্বলন্ত ৰিমোটক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কৰ্ণ বাহাদুৰ নামৰ লোকজনৰ ঘৰৰ চোতালত পৰিছে সামগ্ৰীবিধ আৰু তাৰ পাছতেই অশান্তময় পৰিৱেশৰ সৃষ্টি হৈছে চাঞ্চল্যই বিৰাজ কৰিছে আকাশৰ পৰা খহি পৰা সামগ্ৰীবিধক লৈ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈছে জামুগুৰিহাট আৰক্ষী আমি দৃশ্যাংশ আছে পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বিশেষ সামগ্ৰীবিধত লিখা আছে মেড ইন কোৰিয়া আৰু বেলুন সদৃশ ৰিমোট আকাৰৰ সামগ্ৰীবিধক লৈ এতিয়া জামুগুৰিহাটত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে নিশাৰ ভাগত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে এটা বিকট শব্দই হঠাৎ কঁপাই গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্ত গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো আকাশ মাৰ্গৰ পৰা খহি পৰা এটা জ্বলন্ত ৰিমোটক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে জামুগুৰিহাটত কৰ্ণ বাহাদুৰ নামৰ লোকজনৰ ঘৰত চোতালত পৰিছে সামগ্ৰীবিধ আৰু হঠাৎ নিশা আকাশ মাৰ্গৰ পৰা এই সামগ্ৰীবিধ সৰি পৰিছে এটা বিকট শব্দ দিছে দৃশ্যাংশটোৰ মুহূৰ্তত দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ আমি যদি সম্ভৱ হয় ফুল স্ক্ৰীণত দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম পৰৱৰ্তী পৰ্যায়ত মন্তব্যও শুনাম আকাশ মাৰ্গৰ পৰা হঠাৎ সৰি পৰিছে সামগ্ৰীবিধ আকাশৰ পৰা খহি পৰা জ্বলন্ত ৰিমোটক লৈ এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে জামুগুৰিহাটত আমি নিশাৰ দৃশ্যাংশটোৰ মুহূৰ্তত যদি সম্ভৱ হয় দেখুৱাৰ চেষ্টা কৰিম আমি নিশা কি ধৰণৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে এটা ৰিমোটে কি ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে আমি দৃশ্যাংশকেইটা দেখুৱাৰ চেষ্টা কৰিম আমি দুটাকৈ দৃশ্যাংশ একেলগে ঘটনাস্থলীত ততাতৈয়াকৈ জামুগুৰিহাট আৰক্ষী উপস্থিত হৈছে বিশেষ সামগ্ৰীবিধত লিখা আছে মেড ইন কোৰিয়া আৰু বিকট শব্দ দিছে এই সামগ্ৰীবিধ সৰি পৰাৰ পাছতে বিকট শব্দই হঠাৎ জোকাৰি গৈছে সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে আকাশৰ পৰা খহি পৰা বেলুন সদৃশ সামগ্ৰীবিধত ৰিমোট সদৃশ বেলুন আকাৰৰ এই সামগ্ৰীবিধত লিখা আছে মেড ইন কোৰিয়া কি সামগ্ৰী বৰ্তমানেও পোহৰলৈ অহা নাই স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে কি হয় এবিধ প্ৰকৃততে কোনো দুষ্ট চক্ৰই কোৰিয়াৰ পৰা অসমত নিক্ষেপ কৰিছে নেকি এই সামগ্ৰীবিধ তাক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে হঠাৎ নিশা আকাশৰ পৰা এই সামগ্ৰীবিধ সৰি পৰাৰ পাছতে ব্যাপক চাঞ্চল্যই সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশটোৰ মুহূৰ্তত দেখুৱাইছো সামগ্ৰীবিধত স্পষ্টকৈ লিখা আছে মেড ইন কোৰিয়া উজনি অসমত এটা বিকট শব্দই কঁপাই গৈছে উজনি অসম কঁপাই গৈছে এটা বিকট শব্দই আকাশৰ পৰা খহি পৰা জ্বলন্ত ৰিমোট সদৃশ এটা সামগ্ৰীক লৈ এতিয়া ব্যাপক চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে নিশাৰ ভাগত কোনে কি ৰহস্য কোনে কি পৰিকল্পনাৰে এই সামগ্ৰীবিধ অসমলৈ পঠাইছে মেড ইন কোৰিয়া যিহেতু তাত স্পষ্টকৈ উল্লেখ কৰা আছে আৰু ঘটনাস্থলীত ততাতৈয়াকৈ জামুগুৰিহাট আৰক্ষী উপস্থিত হোৱাৰ খবৰে মুহূৰ্তত লাভ কৰিছো বিকট শব্দ দিছে আৰু বিকট শব্দৰ পাছতেই কৰ্ণ বাহাদুৰ চেত্ৰী নামৰ লোকজনৰ চোতালত পৰি গৈছে সামগ্ৰীবিধ পুনৰবাৰ জনাইছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ জামুগুৰিহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা বিকট শব্দই হঠাৎ কঁপাই গৈছে উজনি অসমৰ প্ৰান্তে প্ৰান্তে বিশেষকৈ জামুগুৰিহাটত সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই সামগ্ৰীবিধে আকাশৰ পৰা বেলুন সদৃশ এই সামগ্ৰীবিধ সৰি পৰিছে কৰ্ণ বাহাদুৰ চেত্ৰী নামৰ লোকজনৰ বাসগৃহত আৰু তাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি মন্তব্য আহিছে এই মুহূৰ্তত শেহতীয়া মন্তব্য আমি পুনে মন্তব্য লোৱাৰ চেষ্টা কৰিম স্থানীয় লোকে কি কয় খবৰটো আহোঁতে তাৰমানে বস্তুটো ওপৰত চালোঁ নাৰিকল গছত দেখিছোঁ মস্ত এটা কাপোৰৰ নিচিনা দেখিলোঁ মই ভাবিলোঁ শালিকা বা মানে হেৰি কি কয়
কাউৰীয়ে বা বাঁহ পাতিবৰ কাৰণে লৈ যাইছে বুলি ভাবিলোঁ। তাৰপিছত মোৰ ল'ৰাটো ক'লোঁ, ল'ৰাটোৱে ক'লে এইটো কাউৰীয়েতো ইমান ডাঙৰ বস্তু ল'ব নোৱাৰে, কাপোৰ ইমান ডাঙৰ কাউৰীয়ে, গতিকে এইটো নিশ্চয় কিবা এটা হ'ব। মানে আমাৰ নেমু গছৰ তলত আকৌ মেচিন এটা টিপ টাপ এটা জ্বলি আছে, এইটো বস্তুটো কি? তাৰপিছত কি কৰা যাব? অচিক ফোন কৰোঁ, এতিয়া পুলিচে নিলে। মই ভাবিছিলোঁ নাই, এই মেচিনটো পিছতে দেখিছোঁ, মই ভাবিছোঁ এইটো কি হ'ল, কেনেকৈ আহিল ইয়াত? ভয় মোক লগা নাই, কিন্তু আচৰিত এটা হ'লোঁ। উৰাজাহাজ আজি 4-5 দিন বতৰ বেয়াৰ কাৰণে এইফালেতো উৰাজাহাজ হেলিকপ্টাৰ চলি থাকে এইটো লাইনত, উৰাজাহাজো উৰা নাই, এইটো কেনেকৈ পৰিল, কি হ'ল? মোৰ সেইটো এটা আচৰিত এটা ভাৱ হৈ আছিলে মনত। DSP নেকি তেখেত, DSP এইটো কাটিলে, কাটি পেলাই মেচিনটো হাতত ল'লে। তাৰপিছত এই ডাং আছিলে, ডাঙত কাচি কৰি পেলাই তেওঁলোকে আকৌ এইটো গিৰালে। বেলুন ন? বেলুন। এতিয়া আপোনালোকেও দেখিছে বস্তুটো। এই তামোলবিলাক উঠাবৰ কাৰণে আহোঁতে তাৰমানে বস্তুটো ওপৰত চালোঁ, নাৰিকল গছত দেখিছোঁ। এই মন্তব্য আছিল স্থানীয় লোকৰ মন্তব্য। এই মুহূৰ্তত আমি মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ। এই তামোলবিলাক উঠাবৰ কাৰণে আহোঁতে তাৰমানে বস্তুটো ওপৰত চালোঁ, নাৰিকল গছত দেখিছোঁ মস্ত এটা কাপোৰৰ নিচিনা দেখিলোঁ। মই ভাবিলোঁ শালিকা বা মানে হেৰি কি কয়, কাউৰীয়ে বা বাঁহ পাতিবৰ কাৰণে লৈ যাইছে বুলি ভাবিলোঁ। তাৰপিছত মোৰ ল'ৰাটো ক'লোঁ, ল'ৰাটোৱে ক'লে এইটো কাউৰীয়েতো ইমান ডাঙৰ বস্তু ল'ব নোৱাৰে, কাপোৰ ইমান ডাঙৰ কাউৰীয়ে, গতিকে এইটো নিশ্চয় কিবা এটা হ'ব। মানে আমাৰ নেমু গছৰ তলত আকৌ মেচিন এটা টিপ টাপ এটা জ্বলি আছে, এইটো বস্তুটো কি? তাৰপিছত কি কৰা যাব? অচিক ফোন কৰোঁ, এতিয়া পুলিচে নিলে। মই ভাবিছিলোঁ নাই, এই মেচিনটো পিছতে দেখিছোঁ, মই ভাবিছোঁ এইটো কি হ'ল, কেনেকৈ আহিল ইয়াত? ভয় মোক লগা নাই, কিন্তু আচৰিত এটা হ'লোঁ। উৰাজাহাজ আজি 4-5 দিন বতৰ বেয়াৰ কাৰণে এইফালেতো উৰাজাহাজ হেলিকপ্টাৰ চলি থাকে এইটো লাইনত, উৰাজাহাজো উৰা নাই, এইটো কেনেকৈ পৰিল, কি হ'ল? মোৰ সেইটো এটা আচৰিত এটা ভাৱ হৈ আছিলে মনত। DSP নেকি তেখেত, DSP এইটো কাটিলে, কাটি পেলাই মেচিনটো হাতত ল'লে। তাৰপিছত এই ডাং আছিলে, ডাঙত কাচি কৰি পেলাই তেওঁলোকে আকৌ এইটো গিৰালে। বেলুন ন? বেলুন। এতিয়া আপোনালোকেও দেখিছে বস্তুটো। এই তামোলবিলাক উঠাবৰ কাৰণে আহোঁতে তাৰমানে বস্তুটো ওপৰত চালোঁ, নাৰিকল গছত দেখিছোঁ মস্ত এটা কাপোৰৰ নিচিনা দেখিলোঁ।